নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৫ নৱেম্বৰ বুধবাৰে ২০২৫ বৰ্ষৰ ৰাস পূৰ্ণিমা বছৰৰ ১২টা পূৰ্ণিমাৰ ভিতৰত ৰাস পূৰ্ণিমাৰ গুৰুত্ব আৰু মহত্ব অত্যন্ত বেছি। এই পূৰ্ণিমাত যদি আপোনাৰ ঘৰত কেইটামান কাম কৰিব পাৰে তেনে আপোনাৰ ঘৰখনৰ লগতে সতি সন্ততিৰ বাবে অতি মংগলজনক হয়, সতি সন্ততিৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। ইয়াৰ বিপৰীতে ৰাস পূৰ্ণিমাৰ দিনা যদি আপোনাৰ ঘৰত জানি বা অজানিতে কেইটামান ভুল কাম কৰে তেনে পাৰিবাৰিক জীৱনত দুখ দৰিদ্ৰতাৰ সন্মুখীন হৈ সাংসাৰিক জীৱনত দুখ যান্ত্ৰণা পাবলগীয়া হয়। এই পূৰ্ণিমাত যদি অবিবাহিত যুৱক যুৱতী বা প্ৰেমিক প্ৰেমিকাই জোনৰ পোহৰ পৃথিৱীত পৰাৰ পাছত বোৱতী পানীত বা কোনো পানীৰ উৎস নৈ বিল পুখুৰী আদিৰ পাৰত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক স্মৰণ কৰি এটা সৰু কাম কৰিব পাৰে তেনে ৰাধা কৃষ্ণৰ কৃপাত সেই যুৱক যুৱতী বা প্ৰেমিক প্ৰেমিকাই মনৰ ইচ্ছা অনুসৰি বিবাহৰ প্ৰাৰ্থী লাভ কৰি বিবাহিত জীৱনত সুখ শান্তি লাভ কৰিব পাৰে। যদি কোনো অবিবাহিত পুৰুষ মহিলাই তেওঁলোকৰ জীৱনত বিবাহ পলম হৈছে বা বিভিন্ন কাৰণত বিবাহ পিছুৱাই গৈ আছে তেনে ৰাস পূৰ্ণিমাৰ দিনা এই কাম কৰিলে তেওঁলোকৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হৈ পৰিব আৰু মনে বিচৰা মতেই ৰাধা কৃষ্ণৰ আশীৰ্বাদত সুখী হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি এই পূৰ্ণিমাতেই শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাসকেলি কৰি গোপীসকলৰ সপ্ৰেম ভক্তি আশা পূৰণ কৰিছিল। ভগৱানৰ এই লীলা চাবৰ বাবেই স্বৰ্গৰ ৩৩ কোটি দেৱতাই এইদিনা নদীত স্নান কৰি ভগৱান কৃষ্ণৰ কামকেলি লীলা প্ৰদৰ্শন কৰিছিল। যদি ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া কোনো লোকে আহঁত গছৰ তলত নৱগ্ৰহ সন্তুষ্টিৰ বাবে এটা সৰু কাম কৰিব পাৰে তেনে সেই ব্যক্তিৰ জীৱনত নৱগ্ৰহৰ পৰম কৃপা পৰিব আৰু নৱগ্ৰহৰ বেয়া প্ৰভাৱ তেওঁৰ জীৱনৰ পৰা দূৰ হৈ জীৱনত যি দুখ যান্ত্ৰণা হৈ আছিল সেইসমূহ দূৰ হ'ব আৰু জীৱনত উন্নতিৰ পথ সুচল হ'ব। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে বহু কথাই জানিব পাৰিব, লগতে ৰাস পূৰ্ণিমাৰ দিনা নিজৰ সমস্যা অনুসৰি এই কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ৰাস পূৰ্ণিমাৰ দিনা কোনসমূহ কাম কৰিব পাৰিলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত জীৱনত দুখ যান্ত্ৰণাৰ পৰা মুক্তি হৈ সুখ শান্তি লাভ কৰিব পাৰি। এই পূৰ্ণিমাত কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে যাৰ ফলত সাংসাৰিক জীৱনত দুখ যান্ত্ৰণা দৰিদ্ৰতা আহি কষ্ট পাবলগীয়া হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ৰাধে ৰাধে বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ৰাম অৱতাৰত ভক্তসকলে ভগৱান ৰামক লৈ যি সপ্ৰেম ভক্তিৰে প্ৰভু ৰামৰ সান্নিধ্য লাভ কৰিব বিচাৰিছিল সেই প্ৰেম পুৰুষোত্তম ৰাম প্ৰভুৱে কৃষ্ণ অৱতাৰত সেইসকল ভক্তক নিজৰ সান্নিধ্যৰে তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ কৰিছিল পূৰ্ণিমাৰ জোনৰ পোহৰত যমুনা নদীৰ পাৰত এই কাৰ্তিক পূৰ্ণিমাতে। ভগৱান কৃষ্ণৰ সেই লীলাই হৈছে ৰাসলীলা। ভগৱান কৃষ্ণৰ এই লীলাৰ ৰসেৰে ভৰপূৰ হোৱাৰ বাবেই ইয়াক ৰসৰ লীলা অৰ্থাৎ ৰাসলীলা বুলি কোৱা হয়। শাস্ত্ৰত অন্য এক আখ্যান অনুসৰি কাতি মাহৰ পূৰ্ণিমাত ভগৱান শ্ৰীহৰি বিষ্ণুৱে মৎস্য অৱতাৰ ধৰি পলয় জলৰ পৰা ৪ বেদ উদ্ধাৰ কৰি লক্ষ্মী দেৱীৰ বাক্যত সৃষ্টি হোৱা মহাপৰাক্ৰমী দৈত্য হয়গ্ৰীৱ দৈত্যক বধ কৰি ধৰিত্ৰীক উদ্ধাৰ কৰিছিল আৰু সত্যব্ৰত ৰাজাক নিজৰ বিশাল মৎস্যৰূপ প্ৰদৰ্শন কৰাইছিল। শিৱপুৰাণ অনুসৰি কাৰ্তিক পূৰ্ণিমাৰ দিনাই মহাপৰাক্ৰমী অসুৰ ত্ৰিপুৰাসুৰক মহাদেৱে বধ কৰি দেৱতা আৰু মনুষ্যক দৈত্যৰ কবলৰ পৰা ৰক্ষা কৰিছিল। সেয়েহে এই পূৰ্ণিমাত যদি কিছুমান কাম কৰিব পৰা হয় তেনে শ্ৰীহৰি বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণ ভগৱানৰ কৃপাৰ লগতে মহাদেৱৰ কৃপাৰ দ্বাৰা মনৰ সদ ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। ৰাস পূৰ্ণিমাৰ ৰাতি যেতিয়া ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ সৈতে ৰাসলীলা কৰিবলৈ গৈছিল তেতিয়া পূৰ্ণ চন্দ্ৰৰ পোহৰত যমুনাৰ ঘাটত তেওঁ স্নান কৰিছিল। সেই সময়ত স্বৰ্গৰ সকলো দেৱী দেৱতাই আহি প্ৰভু কৃষ্ণৰ সংগী হৈ সেই যমুনাৰ নদীত ভগৱান শ্ৰীকৃষ্ণৰ সৈতে স্নান কৰে আৰু প্ৰভু কৃষ্ণৰ সৈতে সেই ৰাসলীলা প্ৰদৰ্শন কৰাৰ আশা প্ৰকাশ কৰে। দেৱলোকৰ সেই আশা পূৰাবৰ বাবেই দেৱগণক দিয়া কথা অনুসৰি কাৰ্তিক পূৰ্ণিমাৰ ৰাতি ভগৱান কৃষ্ণ নদীৰ ঘাটলৈ আহিব আৰু দেৱগণৰ লগত জলকেলি কৰি তেওঁলোকৰ মনৰ অভিলাষ পূৰণ কৰিব। সেই অনুসৰি কাতি মাহৰ পূৰ্ণিমাৰ দিনা ৰাতি জোনৰ পোহৰত নদীত স্নান কৰাৰ এটা পৰম্পৰা আছে। সেইদিনা যদি জোনৰ পোহৰত স্নান কৰি জলত দীপদান অৰ্থাৎ বন্তি দান কৰা হয় তেনে জনম জনমৰ সাৰ্থকতা আহে। ইয়াৰ উপৰিও এইদিনা
বহু ঠাইত পানীৰ কাষত জোনৰ পোহৰত ভগৱান কৃষ্ণৰ প্ৰিয় কিছুমান খাদ্যবস্তু দিয়া হয়। দৈ, মাখন, পৰমান্ন আদি নদীৰ ঘাটত দি স্নান কৰি যদি জলত বন্তি দান কৰা হয় তেনে সেই ব্যক্তিৰ সাংসাৰিক জীৱনত সুখ শান্তি হয় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস অনুসৰি ৰাস পূৰ্ণিমাৰ দিনা কৰা এনে কাৰ্যৰ ফলত পতি পত্নীৰ মাজত মিলাপ্ৰীতি বাঢ়ে, জনম জনমলৈ তেওঁলোক সুখী হ'ব পাৰে আৰু সাংসাৰিক জীৱনত তেওঁলোকে যি সুখ বিচাৰে সেই সুখ লাভ কৰিব পাৰে। বাস্তুশাস্ত্ৰ মতে বছৰৰ 12টা পূৰ্ণিমাৰ ভিতৰত কাতি মাহৰ পূৰ্ণিমাই আটাইতকৈ উজ্জ্বল হয় আৰু পোহৰ হয়। সেয়েহে এইদিনা চন্দ্ৰৰ শক্তি বেছি হয়। সতি সন্তানৰ মনৰ দৃঢ়তা বঢ়াবলৈ বা মনৰ শক্তি বৃদ্ধি কৰিবলৈ যদি জোনৰ পোহৰত গাখীৰেৰে তৈয়াৰ কৰা খাদ্যবস্তু ৰান্ধি সেই জোনৰ পোহৰত সতি সন্ততিক স্নান কৰাই সেই খাদ্য খুৱাব পৰা হয় আৰু চন্দ্ৰ দেৱতালৈ সেই খাদ্য অৰ্ঘ্য হিচাপে দিব পৰা হয়, তেনে সেই সতি সন্ততিৰ মনৰ শক্তি বৃদ্ধি হয়, স্মৃতিশক্তি প্ৰখৰ হয়, ফলত তেওঁলোক পঢ়া শুনাৰ ক্ষেত্ৰত অধিক চোকা হয়। সেই ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত যি বাধা বিঘিনি থাকে সেইসমূহ দূৰ হৈ পঢ়া শুনাত চোকা হৈ পৰে। ভগৱান কৃষ্ণৰ কৃপাত এনে কাৰ্যৰ ফলত সেই ল'ৰা ছোৱালীৰ যশ মান কীৰ্তি জোনৰ পোহৰৰ দৰে উজ্বলি উঠে। কাৰ্তিক পূৰ্ণিমাৰ দিনা ব্ৰত উপবাস কৰিব পৰাটো অতি মংগলজনক কাম। এইদিনা যদি ব্ৰতৰে থাকি সন্ধিয়া তুলসীৰ তলত বন্তি জ্বলাই পীতবস্ত্ৰধাৰী ভগৱান শ্ৰীকৃষ্ণক ভক্তি কৰি মনৰ আশা প্ৰকাশ কৰি ভগৱান কৃষ্ণক পীতবস্ত্ৰ অৰ্পণ কৰা হয়, তেনে যি আশা কৰি বস্ত্ৰ আগবঢ়াব সেই আশা কৰা কাৰ্য সঁচালৈ পৰিণত হয়। যদি সন্তানৰ আশা কৰি কোনো লোকে ৰাস পূৰ্ণিমাৰ দিনা কৃষ্ণৰ বস্ত্ৰ বা পীতবস্ত্ৰ দান কৰে তেনে সতি সন্ততিৰ আশা পূৰণ হয়। ভগৱান কৃষ্ণক গৌৰ স্বামী অৰ্থাৎ গৰুপালক হিচাপেও জনা যায়। তেওঁ বৃন্দাবনত গৰুচাৰী ভক্তসকলৰ লগত শৈশৱকালত নিজৰ লীলা প্ৰদৰ্শন কৰিছিল। সেই অনুসৰি ৰাস পূৰ্ণিমাৰ দিনা গৰুক খাদ্য খুৱাব পৰাটো অতি পুণ্যৰ কাম। এইদিনা ৰাতি যদি গোহালিত এগছি বন্তি জ্বলাই গাই গৰুক খাদ্য খুৱাব পৰা হয় তেনে দেৱলোকৰ কৃপাত সেই ব্যক্তিৰ উন্নতি হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে এইদিনা সন্ধিয়া নিজৰ ঘৰৰ গৰু ৰখা স্থানত এগছি বন্তি জ্বলাব পৰাটো ঘৰখনৰ বাবেই অতি মংগলজনক হয়। ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া স্নান প্ৰত্যেক ব্যক্তিয়ে কৰিব লাগে। এইদিনা সন্ধিয়া জোনৰ পোহৰত স্নান কৰি যদি অলপ জোনৰ পোহৰ গাত ল'ব পৰা হয় তেনে পুৰণি নিয়ম মতে এনে কাৰ্যৰ ফলত গংগাত স্নান কৰাৰ সমান পুণ্য লাভ কৰাৰ লগতে মনৰ শক্তি অধিক শক্তিশালী হয়, খং ৰাগ কমি ব্যক্তি ধৈৰ্যশীল হয়। যদি আপোনাৰ ঘৰত এনে খঙাল স্বভাৱৰ ব্যক্তি আছে বা আপোনাৰ সন্তান যদি ধৈৰ্য তেওঁলোকৰ কম বা তেওঁলোকৰ খং ৰাগ বেছি, তেনে ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া জোনৰ পোহৰ ওলোৱাৰ পাছত এই কাম নিশ্চয় কৰক, নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। বহু মানুহেই ৰাস পূৰ্ণিমাৰ দিনা বহু নীতি নিয়ম কৰে। এইদিনা সন্ধিয়া যদি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত কৃষ্ণ ভগৱানক পূজা প্ৰাৰ্থনা কৰি গোসাঁই ঘৰত এটি বাঁহী ভগৱানৰ চৰণত ৰাখি গোটেই পূৰ্ণিমাৰ ৰাতি এগছি বন্তি জ্বলাই ৰাখিব পাৰে তেনে ঘৰলৈ আচৰিত যোগাত্মক শক্তিৰ প্ৰৱাহ হ'ব, যাৰ ফলত সেইখন ঘৰত সুখ শান্তি হোৱাৰ লগতে সাংসাৰিক জীৱনত সদায় সুখী হ'ব পাৰিব। নিয়ম অনুসৰি ৰাস পূৰ্ণিমাৰ সন্ধিয়া স্নান কৰি আহঁত গছৰ তলত পানীৰ লগত গাখীৰ আৰু মিচিৰি মিহলাই ভগৱান কৃষ্ণ আৰু ৰাধাৰ নাম লৈ আহঁত গছত অৰ্ঘ্য দিব পৰা হয় তেনে সেই ব্যক্তি পাৰিবাৰিক জীৱনত সুখী হ'ব পাৰে। এই কাম যদি প্ৰেমিক প্ৰেমিকা বা অবিবাহিত ব্যক্তিয়ে কৰে তেওঁলোকৰ বৈবাহিক জীৱনত মনে বিচৰা প্ৰাৰ্থী লাভ কৰি মনৰ আশা পূৰণ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰাস পূৰ্ণিমাৰ দিনা কোনসমূহ কাম ভুলতো কৰিব নালাগে, যাৰ ফলত দুখ কষ্টৰ সন্মুখীন হৈ পাৰিবাৰিক জীৱনত মহা অশান্তিত ভুগিবলগীয়া হয়। এইবাৰ ৰাস পূৰ্ণিমা বুধবাৰে পৰিছে। বুধবাৰে পৰা পূৰ্ণিমা সদায় বিপদমুক্ত আৰু সিদ্ধিযুক্ত হয়। সেয়েহে এই পূৰ্ণিমাত দান দক্ষিণা কৰিব পাৰিলে আশা পূৰণ হোৱাৰ সুযোগ পাব। ইয়াৰ বিপৰীতে এই দিনটোত হাই কাজিয়া বা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকিব পাৰিলে অতি শুভ হ'ব। এইদিনা ব্ৰতৰে থাকিব পৰাটো অতি মংগলজনক কাম। ৰাস পূৰ্ণিমাৰ দিনা ব্ৰতৰে থাকি যদি ভগৱান কৃষ্ণক পূজা কৰা হয় তেনে ৰাধা কৃষ্ণৰ কৃপাত সাংসাৰিক জীৱনত সুখ শান্তি লাভ কৰিব পাৰে। ভুলতো এই দিনটোত পতি পত্নীৰ মাজত হাই কাজিয়া হুলস্থুল কেতিয়াও নকৰিব। ৰাস পূৰ্ণিমাৰ দিনা তুলসীৰ তললৈ অশুচি গাৰে কেতিয়াও যাব নালাগে আৰু তুলসীৰ তলত অপৰিষ্কাৰ কৰি ৰাখিব নালাগে। এইদিনা কৰা তুলসী পূজাৰ বাবে লক্ষ্মী সন্তুষ্ট হয়। শাস্ত্ৰ অনুসৰি এইদিনা ৰাতি তুলসী গছৰ সান্নিধ্য পাবৰ বাবে ভগৱান কৃষ্ণ আহে।
সেয়েহে এইদিনা তুলসীৰ তলত সন্ধিয়া ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিলে সুখ শান্তি লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। এই দিনটোত তুলসী দেৱীক ভক্তি কৰিও আপুনি মনৰ আশা পূৰণ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া যদি আপুনি এইসমূহ কাম নিয়মত কৰিব পাৰে, তেনে শাস্ত্ৰ অনুসৰি যি আশা কৰি কামসমূহ কৰিব, সেই আশা ভগৱান কৃষ্ণৰ কৃপাত পূৰণ হ'ব। আশা কৰিছোঁ নিশ্চিতভাৱে আপুনি এইসমূহ কাম কৰি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।